এইখন এটা বলেৰো পিকআপ এখন ডাম্পাৰ বডি হয় ডাম্পাৰ বডি এই চাই লওক বেক সাইডত ডাম্পাৰ লগোৱা আছে মানে টিপাৰ সৰু টিপাৰ হয় কক 2025 হয় মাত্ৰ 14000 কিলোমিটাৰ চলিছে অনলি 14000 কিলোমিটাৰ চলিছে আৰু এইখনৰ আমি আস্কিং প্ৰাইস ৰাখিছো 9,95,000 নেগোশিয়েবল হয় আৰু এখন আছে 1.3T এইখন যেটা 2022 গাড়ী হয় 2022 বলেৰো পিকআপ 1.3 বহুত ধুনিয়া হৈ আছে এইখনৰ আস্কিং প্ৰাইস 7,75,000 নেগোশিয়েবল নে গুটে প্ৰাইস কিনি হয় নেগোশিয়েবল ন এইখন টাটা RX পিকআপ 2018 ৰ টাটা RX DI 5,45,000 5,45,000 হয় AC গোল্ড টাটা AC গোল্ড 2020 হয় যেটা আৰু এইখনৰ আস্কিং প্ৰাইস আহিব 3,95,000 3,95,000 হয় বুলেৰো পিকআপ 1.7T 2019 ৰ BS4 ত হয় খুব ধুনিয়া হৈ আছে 1.7 আৰু বেছি লোডত চলা নাই হালকা লোডত পাতত চলিছে এখন আৰু এইখনৰ আমি আস্কিং প্ৰাইস ৰাখিছো 6,65,000 নেগোশিয়েবল হয়